নমস্কাৰ চাবিদাসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী এটা পূৰণ হ'বলৈ গৈ আছে। য'ত চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হোৱাই নহয়, তেওঁলোকে অৱসৰ হোৱাৰ সময়ত তেওঁলোকে বহু পৰিমাণে টকা লাভ কৰিব। হয় চাবিদাসকল, যিটো অসম চৰকাৰৰ অধীনৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। সেয়েহে সকলো চৰকাৰী কৰ্মচাৰীসকলে এই ভিডিঅ'টো জনাটো আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰাটো অত্যন্ত জৰুৰী। চাবিদাসকল, এয়া চাব আপোনালোকৰ স্ক্ৰীনত আপোনালোকে লক্ষ্য কৰিছে, য'ত লিখা আছে চাব, গভৰ্ণমেণ্ট অফ অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে। আৰু য'ত লিখা আছে অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন। আৰু এই জাননীখনৰ ভিত্তিত আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 1983 চনৰ 25 ফেব্ৰুৱাৰীৰ ফালৰ পৰাই আপোনালোকৰ চেলাৰীত GIS যি আছে, আপোনালোকৰ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম, তাৰ বাবদ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা মাত্ৰ 100 টকা কৰ্তন কৰা হয়। আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা মাত্ৰ 200 টকা কৰ্তন কৰা হয়। আৰু এই কৰ্তনৰ টকাই আপোনাৰ অৱসৰৰ সময়ত মাত্ৰ 1 লাখ টকা নাইবা কিছুমান কৰ্মচাৰীৰ 1 লাখতকৈ কম তেওঁলোকে যি টকা লাভ কৰে, সেয়া আপোনাৰ তেওঁলোকৰ একেবাৰে নগণ্য হয়। আৰু সেয়েহে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা সকলোৱে ডিমাণ্ড কৰি আছিল যে GISৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, সংশোধন কৰিব লাগে, আৰু এয়া LICৰ সমপৰ্যায়ৰ কিবা ৰিস্ক বেনিফিট দিব লাগে। আৰু যাৰ ফলত ৰাজ্য চৰকাৰে এয়া চাব আপোনালোকৰ স্ক্ৰীনত 7জনীয়া এক কমিটি গঠন কৰি দিছে, য'ত থাকিব ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্টৰ, আনহাতে 2 নম্বৰে থাকিব ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্টৰ। ঠিক তেনেদৰে জইণ্ট ছেক্ৰেটাৰী থাকিব, ডিৰেক্টৰ অফ পেঞ্চন থাকিব, ডিৰেক্টৰ অফ একাউণ্ট ট্ৰেজাৰী থাকিব। আৰু এনেকৈ এই 7জন বিষয়াক নিযুক্তি কৰা হৈছে। আৰু তেওঁলোকে বিষয়টো এয়া চালি জাৰি চাব। আৰু তেওঁলোকে কোন কোন বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব এয়া চাব আপোনালোকে টাৰ্মছ অফ ৰেফাৰেন্স। আৰু য'ত লিখা আছে তেওঁলোকে GIS সম্পৰ্কে সম্পূৰ্ণ ভালকৈ চালি জাৰি চাই সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব। য'ত আপোনাৰ 2 নম্বৰ পইণ্ট মতে এয়া আপোনাৰ বঢ়াব পাৰি নেকি সেই সম্বন্ধে তাত আলোচনা কৰিব। আনহাতে 4 নম্বৰে চাব আৰু এই GISটো আপোনাৰ ইঞ্চুৰেঞ্চৰ সমপৰ্যায়লৈ আনিব পৰা যায় নেকি, সেয়া আপোনাৰ উন্নত কৰিব। আৰু সেয়েহে GISটো বিশেষকৈ বৃদ্ধি কৰাক লৈ আৰু ইঞ্চুৰেঞ্চৰ সমপৰ্যায় কৰাক লৈ এই কমিটি গঠন কৰিছে, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অৱসৰৰ সময়ত তেওঁলোকে আপোনাৰ সুদে মূলে তেওঁলোকে ভালেখিনি টকা পাবলৈ সক্ষম হ'ব। আৰু যিটো কমিটিক ৰিপৰ্ট কৰি দিছে, সেয়া 15 দিনৰ ভিতৰত তেওঁলোকে এই ৰিপৰ্টটো ছাবমিট কৰিবলৈ কোৱা হৈছে। আৰু যাৰ ফলত আপোনালোকৰ পৰা যি 200 টকাকৈ নাইবা 100 টকাকৈ কৰ্তন হয়, সেই পৰিমাণ বৃদ্ধি হ'ব। আৰু পৰৱৰ্তী সময়ত আপোনালোকে সুদে মূলে যথেষ্ট পৰিমাণে অৱসৰৰ সময়ত সেয়া পাবলৈ সক্ষম হ'ব। আৰু এইখিনিতে আন এক বিশেষ খবৰ, য'ত ৰাজ্য চৰকাৰৰ অধীনৰ কেজুৱেল এমপ্লয়ী আনহাতে মাষ্টাৰল এমপ্লয়ীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক কমিটি গঠন কৰি দিছে। আৰু যাৰ ফলত আপোনাৰ মাষ্টাৰল কৰ্মচাৰী আৰু কেজুৱেল কৰ্মচাৰীসকলক কেনেকৈ NPSৰ আওতাত অনা যায়, সেয়া আপোনাৰ চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু এয়া অত্যন্ত ভাল খবৰ। আৰু এইখিনিতে আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ, য'ত আজিৰ পৰা 2 দিন আগতে তেওঁলোকে শিক্ষামন্ত্ৰীক পুনৰবাৰ সাক্ষাৎ কৰে, যাৰ ফলত শিক্ষামন্ত্ৰীয়ে যোগাত্মক সঁহাৰি দিয়ে। আৰু যাৰ ফলত শিক্ষামন্ত্ৰীয়ে কয় যে আহিবলগীয়া আৰু কেইমাহৰ ভিতৰত আপোনাৰ টিউটৰ শিক্ষকৰ সমস্যাসমূহ অচিৰেই সমাধান কৰা হ'ব। আনহাতে এই ক্ষেত্ৰত আন এক শেহতীয়া খবৰ প্ৰকাশ পাইছে, য'ত আপোনাৰ ভেঞ্চাৰ স্কুলসমূহ আপোনাৰ লোৱা হ'ব কি নহ'ব। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এক উত্তৰ আহিছে যে অহা নতুন শিক্ষাবৰ্ষৰ আগে যিবিলাক ভেঞ্চাৰ স্কুল আছে, সেই সন্দৰ্ভত আপোনাৰ যোগাত্মক সঁহাৰি গ্ৰহণ কৰা হ'ব। আৰু যাৰ ফলত ভেঞ্চাৰ স্কুলত কৰ্মৰত হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীসকলৰ মুখত নিশ্চয় হাঁহি বিৰিঙাব বুলি জনা গৈছে।
এইখিনিতে আন এক শেহতীয়া খবৰ, এতিয়াৰ পৰা GPFৰ যি ধন আছে সেয়া আপোনালোকে যিকোনো মুহূৰ্তত আপোনালোকে উলিয়াব পাৰিব আৰু এয়া আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষা, বিয়া বাৰু, আপোনাৰ ঘৰ নিৰ্মাণৰ নামত আপোনালোকে উলিয়াব পাৰিব আৰু আপোনালোকে এয়া কম দিনৰ ভিতৰত সেয়া ল'ব পাৰিব বুলি জনা গৈছে। আনহাতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও আজিলৈকে চাকৰি জীৱনত যিমান টকা সঞ্চয় কৰিছে তাৰ পৰা 25% ধন তেওঁলোকে বিয়া বাৰু, পঢ়া শুনা, ঘৰ নিৰ্মাণৰ নামত তেওঁলোকেও উলিয়াব পাৰিব। এইখিনিতে আমি ক'বলৈ ওলাইছোঁ যে আপোন ঘৰৰ বিষয়ে এক শেহতীয়া খবৰ, এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও তেওঁলোকে আপোন ঘৰৰ অধীনত 30 লাখ টকালৈকে তেওঁলোকে টকা ল'ব পাৰিব আৰু যাৰ ফলত সেয়া আপোনাৰ যি কম সুদ নিৰ্ধাৰণ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা 1% সাহায্য কৰ্মচাৰীসকলৰ একাউণ্টত সোমোৱাই দিয়া হ'ব আৰু যাৰ ফলত কৰ্মচাৰীসকলে তেওঁলোকৰ সপোনৰ ঘৰখন যদিহে সজাব খোজে তেনেহ'লে তেওঁলোকে 30 লাখ টকালৈকে তেওঁলোকে আপোন ঘৰৰ অধীনত এই সুবিধা ল'ব পাৰিব আৰু ইতিমধ্যে সেয়া কেবিনেট সিদ্ধান্তত গ্ৰহণ কৰা হৈছে। এইখিনিতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ভাবি আছে যে 7ম দৰমহা আয়োগ শেষ খবৰ হ'ল, কিন্তু চৰকাৰে এতিয়া 8ম দৰমহা আয়োগৰ বিষয়ে একোকে কোৱা নাই হয় আৰু এই ক্ষেত্ৰত ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত চৰকাৰে জনাইছে যে চৰকাৰে এতিয়াও 8ম দৰমহা আয়োগৰ ওপৰত কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই আৰু এই ক্ষেত্ৰত ষ্টাফ ছাইডৰ পৰা চৰকাৰক 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰিবলৈ বাৰম্বাৰ প্ৰস্তাৱ দি দিয়া হৈছে আৰু এই ক্ষেত্ৰত জনা গৈছে যে চৰকাৰে আপোনাৰ অহা 2025 নৱবৰ্ষৰ আশে-পাশে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দাবীৰ প্ৰতি সঁহাৰি জনাই 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰিব পাৰে, কিন্তু বৰ্তমান সময়ত 8ম দৰমহা আয়োগৰ কমিটিৰ কোনো চিন্তা চৰ্চা বৰ্তমানে কেন্দ্ৰীয় চৰকাৰে লোৱা নাই আৰু এই ক্ষেত্ৰত কেইদিনমান পলম হ'ব বুলি জনা গৈছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে বাৰম্বাৰ তেওঁলোকে দাবী জনাই আছে যে তেওঁলোকৰ NPSৰ ঠাইত OPS কৰিব লাগে আৰু এই ক্ষেত্ৰত বিত্ত বিভাগৰ অধ্যক্ষতাত যি কমিটি গঠন কৰা হৈছে সেই কমিটিৰ প্ৰতিবেদন ইতিমধ্যে বিত্ত বিভাগক জমা দিয়া হৈছে আৰু আশা কৰা গৈছে যে আহিবলগীয়া আৰু 2-1 মাহৰ ভিতৰত সেয়া ৰাজহুৱা কৰিব, যাৰ ফলত NPSৰ অধীনৰ কৰ্মচাৰীসকলক OPS দিয়াৰ সম্ভাৱনা ক্ষীণ, কিন্তু OPSৰ সমপৰ্যায়ৰ তেওঁলোকক সুবিধা দিয়া হ'ব। বিশেষকৈ 25 বছৰ বা 25 বছৰতকৈ বেছি আপোনাৰ কাৰ্যকাল কৰিলে তেওঁলোকে চাকৰিত নিয়োগ হৈ থাকিলে অন্তিম দৰমহাৰ 50% পোৱাৰ লগতে তেওঁলোকে দিয়ে আৰু আন সুবিধাসমূহ পাবলৈ সক্ষম হ'ব। আন এক শেহতীয়া খবৰ, য'ত ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৰ্তমান অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 6 মাহৰ সূচকাংকৰ ভিত্তিত তেওঁলোকৰ 53% মৰগীয়া বানচ দিয়ে আৰু দিয়া নিশ্চিত হৈছে, যিটো আপোনাৰ অক্টোবৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকে লাভ কৰিব। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুসকললৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।